ৱেলকাম টু মাই এনাডাৰ ব্লগ। আৰু আজি ৰাতিপুৱা খাবলৈ ওলাইছোঁ চিৰা, অকণমান দৈ লৈছোঁ আৰু ইয়াত খুন্দি থোৱা অকণমান তিল আৰু চেনি। এয়া ক'লা কচু আৰু এইটো বগা, এনেকৈ কুটি ৰেডি কৰিছোঁ। আৰু আজি ধুনীয়াকৈ জুইত ক'লা কচু ভাজিম। এই কলডিল কাটিলে কিন্তু হাতত বহুত দাগ হয়। দাগ হৈছেই, মোৰ বহুত দাগ হৈ গৈছে। মোৰ হাতখন ইমান ধুনীয়া, একেবাৰে হাতখন মানে একদম বেয়া হৈ গৈছে। আপোনালোকে বেয়াকৈ নক'ব বাৰু। নখকেইটা মোৰ বহুত বেয়া হৈ গ'ল। এইবিলাকো খাব লাগে ন, বহুত ভিটামিন। এইটো কাটব লাগে, এইটো কাটিম ৰ'বা। এইটো পুঠা ন, এইটো নিদিওঁ, এইটো নিদিওঁ না, নালাগে। এইটো দিম ৰ'বা। ঢিলা কাটিলে আৰু হাত চাব নোৱাৰি আৰু ন, এনেকুৱা হৈ যায়। আমি ফুলৰে ইটোৰ খাম ন, ইটোৰ ফুলৰে মানে সেনেকৈ মই দীঘল দীঘলকৈ নবনাওঁ, সেনেকৈ ভাল নালাগে। মই পিচ পিচ কাটি কিনে বনাওঁ, মিহিকে। য়েছ। এনেকৈ মই শিলচৰত খাইছিলোঁ কিন্তু। এনেকেই খায় আমাৰ অসমতো। ৰীমা ভাবিয়ে বনাইছিল। আমি এতিয়া কেঁচাই কোনখিনি খাম বাৰু? এইবিলাক সৰু সৰু মিহি মিহিকৈ কাটি কিনে ইয়াৰে পৰা অকণমান লওঁ আৰু লৈ লোৱা। কম হৈ যাবতো। এইটো ন, এইখিনি হৈ যাব ন, ইফালতে থৈ দিব। হ'ব বহুত হৈ যাব ন, ইমানবিলাকতো নালাগে ন। একবাৰ কাটি লওঁ নেকি, ৰেডি কৰি লওঁ নেকি? কলডিল কিন্তু আমাৰ স্বাস্থ্যৰ কাৰণে বহুত উপকাৰী। এটা কাম কৰোঁ ৰ'বা, খোৱাখিনি মানে গোটেইখিনি ধুই লওঁ নেকি? একেলগে ধুই লওঁ। এইটো কিন্তু আমাৰ ঘৰৰে কলগছৰ কলডিল, বজাৰৰ পৰা কিনি অনা নহয় দিয়ক।